গুৰুত্বপূৰ্ণ দিশ হৈছে ঐকান্তিকতাৰে ভগৱন্তৰ কথা শ্ৰৱণ কীৰ্তন কৰা অৰ্থাৎ গ্ৰাম্য কথা বাদ দি শাক খোৱা ভাত খোৱা ইত্যাদি কথা বাদ দি ভাগৱত অনুষ্ঠানত থাকিলে ভাগৱতৰ কথা শুনাটোৱে হৈছে শ্ৰৱণৰ একমাত্ৰ আৰু প্ৰথম বৈশিষ্ট্য দ্বিতীয় বৈশিষ্ট্য বুলি ক'লে শ্ৰৱণৰ জৰিয়তে শুনা কথাকেইটা আমি আমাৰ জীৱনত প্ৰতিফলিত কৰিবলৈ চেষ্টা কৰাটো শ্ৰৱণৰ দ্বিতীয় বৈশিষ্ট্য আৰু শ্ৰৱণৰ তৃতীয় বৈশিষ্ট্য হৈছে যে এই শ্ৰৱণৰ যোগেদি আত্মশুদ্ধি ব্যৱস্থাৰে মানুহক চিনি পোৱা যি অৱস্থালৈকে আমি আত্মশুদ্ধিৰে আত্মবিশ্লেষণেৰে নিজৰ দুখবিলাক আঁতৰাই নিজক সংশোধন কৰিব নোৱাৰো তেতিয়ালৈকে প্ৰকৃত শ্ৰৱণ নহয় সেয়েহে ভাগৱত পাঠৰ যোগেদি আটাইতকৈ গুৰুত্বপূৰ্ণ কথাটোৱে হৈছে আমি আত্মসংস্কাৰ হোৱা আৰু আত্মবিশ্লেষণ কৰা আত্মসংস্কাৰ আৰু আত্মবিশ্লেষণ নকৰিলে হৃদয়ত থকা আমি পঢ়ি থকা আত্মা ঈশ্বৰক কেতিয়াও সাক্ষাৎ কৰিব নোৱাৰো যিজন কৃষ্ণক ভাগৱতত আছে বুলি আমি বিশ্বাস কৰো সেই কৃষ্ণজনক একমাত্ৰ আত্মবিশ্লেষণৰ জৰিয়তেহে সাক্ষাৎ কৰিব পাৰি ভাগৱতৰ যি তত্ত্ব সম্বলিত 12 স্কন্ধযুক্ত 18,000 শ্লোক আছে এই 18,000 শ্লোকেৰে এটা মাত্ৰই কথা প্ৰতিপাদন কৰে যাক মহাপুৰুষ শ্ৰীমন্ত মাধৱ পুৰুষ জনাই এই বুলি কৈছে যে মহাভাগৱতৰ ৰস মাধৱৰ গুণযশ ইহাকক পান কৰিলে যিটো জন এই ভগৱন্তৰ গুণ নাম সম্বলিত মহাভাগৱতৰ যি অমৃত ৰস যিজনে পান কৰিলে তেওঁ আৰু অন্য ৰসত কেতিয়াও ৰতি নহয় গতিকে অন্য ৰসত ৰতি নাহিবলৈ আমি অমৃত ৰস খাইছো অৰ্থাৎ ভাগৱত শ্ৰৱণ কৰিছো ভাগৱত শ্ৰৱণ কৰিলে আমি কিদৰে অমৃত খোৱা হয় বা অন্য ৰসত আমাৰ কিদৰে ৰতি নাথাকে ইয়াক বিশ্লেষণ কৰিবৰ প্ৰয়োজন আছে দশম স্কন্ধ ভাগৱতত য'ত ঈশ্বৰ কৃষ্ণৰ গুণ লীলা গৰিমা আৰু মাহাত্ম্য প্ৰকাশ হৈছে ভক্তি লীলা য'ত বিকশিত হৈছে এই দশম স্কন্ধ ভাগৱতে এটা আমাক সিদ্ধান্ত দিছে এই সিদ্ধান্তটো হৈছে যে কৃষ্ণ বিনে এই সংসাৰত একো নাই পিতৃ মাতৃও পুত্ৰ কৃষ্ণ হিচাপে মান্যতা প্ৰদান কৰে ই মহাপুৰুষীয়া ধৰ্ম সনাতন পৰম্পৰাৰ একমাত্ৰ গুহ্য বস্তু কাৰণ পিতৃ মাতৃৰ হৃদয়ত যিজন আত্মাৰূপে ঈশ্বৰ কৃষ্ণ প্ৰতিষ্ঠিত হৈ আছে সেই ঈশ্বৰ কৃষ্ণক তেওঁৰ পুত্ৰ তেওঁৰ কন্যা তেওঁৰ স্বামী তেওঁৰ পত্নীৰ গাটো বিৰাজমান সেয়েহে আমি কোনো ক্ষেত্ৰতে মহাপুৰুষীয়া আদৰ্শৰ মতে নিজৰ পৰিবাৰ নিজৰ স্বামী নিজৰ সন্তানক বেলেগ বুলি ভাবিব নালাগে এওঁলোক হৈছে আত্মা ঈশ্বৰ কৃষ্ণৰ অংশ স্বৰূপ যেনেকৈ দৈৱকীয়ে কৃষ্ণক জন্ম দিলে নন্দৰ ঘৰত যশোদাই লালন পালন কৰিলে ঠিক তেনেকৈ আমাৰো ঈশ্বৰ কৃষ্ণ পিতৃ
জগতৰ মাতৃলক্ষী আই আৰু তেওঁলোকৰ প্ৰতিনিধি স্বৰূপ আমাৰ পিতৃ মাতৃ। এই পিতৃ মাতৃক আমি কেতিয়াও অৱজ্ঞা কৰিব নোৱাৰো। নন্দ যশোদাক ঈশ্বৰ কৃষ্ণই কেতিয়াও অৱজ্ঞা কৰা নাই, যদিও তেওঁলোকে তেওঁক লালন পালনহে কৰিছিল, জন্ম দিয়া নাছিল। ঈশ্বৰ কৃষ্ণই সমমৰ্যাদা প্ৰদান কৰিছে। ইয়াৰ পৰা এইটো প্ৰণিধানযোগ্য হয় বা আমি বুজিব পাৰো যে জগতৰ ঈশ্বৰে পিতৃ আৰু মাতৃক সদা সৰ্বদা এটা উচ্চ স্থানত ৰাখিছে। সেইকাৰণে দশম স্কন্ধ ভাগৱতত কৈছে, পিতৃ মাতৃ আমাৰ ঈশ্বৰ, পিতৃ মাতৃ আমাৰ গুৰু। আৰু পিতৃ মাতৃ হৈছে আমাৰ ঘৰখনৰ ভেটিগ্ৰহোতা আৰু এটা শিশুৰ ভেটিগ্ৰহোতা মূল ব্যক্তি বা মূল অনুষ্ঠান বা প্ৰতিষ্ঠানটো কেনেকুৱা ধৰণৰ হ'ব লাগিব, যিটো প্ৰতিষ্ঠানৰ জৰিয়তে এটা সৎ গুণী জ্ঞানী সমাজৰ কাৰণে চিন্তা কৰা একোজন সন্তান আমি দিব পাৰো। গতিকে এই গুণী জ্ঞানী সৎ সন্তান জন্ম দিয়াটো খুব সহজ কথা নহয়। ইয়াৰ কাৰণে লাগিব আমাক সাধনা। কেনেকুৱা সাধনা লাগিব? কৃষ্ণ ভাৱনাযুক্ত সাধনা লাগিব। কৃষ্ণ ভাৱনাযুক্ত সাধনা হোৱাৰ বাবে বসুদেৱ দৈৱকীয়ে বহু জন্মৰ পাছত কৃষ্ণক পুত্ৰৰূপে পাইছে। আমিও কৃষ্ণ ভাৱনা যদি হৃদয়ত ৰাখো, আমাৰ আইসকলে যদি কৃষ্ণ ভাৱনা হৃদয়ত ৰাখে, প্ৰতিগৰাকী আয়ে প্ৰতিজন ব্যক্তিয়ে কৃষ্ণ সদৃশ পুৰুষৰ জন্ম দিব পাৰিব। তাৰ কাৰণে কিছুমান বস্তুৰ মৃত্যু হোৱাটো খুব প্ৰয়োজন। মই আগতেও কৈছো যে কৃষ্ণ হৈছে বসুদেৱ দৈৱকীৰ অষ্টম পুত্ৰ, আৰু এই অষ্টম পুত্ৰ হাতত কংসৰ মৃত্যু। বসুদেৱ দৈৱকীৰ অষ্টম পুত্ৰ মানে বসুদেৱ হৈছে শুদ্ধ সত্য চিত্ত, আৰু দৈৱকী হৈছে দৈৱী প্ৰকৃতিৰ আই, অৰ্থাৎ যাৰ শৰীৰত দেৱীৰ গুণ আছে, পৰোপকাৰৰ গুণ আছে, সহায় কৰোতা গুণ আছে, অহিংসা আছে, যাৰ শৰীৰত সত্য আছে, নিষ্ঠা আছে, এইসকল দৈৱী প্ৰকৃতিৰ দৈৱকী। এই গুণবিলাক থাকিলে এগৰাকী নাৰীয়ে কৃষ্ণ সদৃশ পুৰুষৰ জন্ম দিব পাৰে। যদিহে পুৰুষজন স্বামীজন শুদ্ধ সত্য তেজৰ হয়। যদি শুদ্ধ সত্য তেজৰ নহয়, তেন্তে কৃষ্ণক জন্ম দিব নোৱাৰে। কৃষ্ণ অষ্টম পুত্ৰ, তাৰ আগলৈকে আমি 6টা ৰিপু দমন কৰিব লাগিব। কাম, ক্ৰোধ, লোভ, মোহ, মদ, মাৎসৰ্য। এইকেইটা মৰাৰ পাছত যেনেকৈ কংসই আচাৰি মাৰিছিল, ঠিক তেনেকৈ আমি সিহঁতক আচাৰি মাৰিব লাগিব। আচাৰি মৰাৰ পাছত যদি আমাৰ মায়া থাকে, যেনেকৈ যোগমায়া উৰি গুচি গ'ল, যোগমায়া উৰি গুচি যাব লাগিব। তেতিয়াহে আহি কি সৃষ্টি হ'ব, জন্ম হ'ব শুদ্ধ ভাৱনা, য'ত কেৱল মাত্ৰ কৃষ্ণ থাকিব আৰু বেলেগ বস্তু নাথাকে। গতিকে এই মায়াক যেতিয়া আমি নিষেধ কৰিম, নিষেধ কৰাৰ পাছত ঈশ্বৰ কৃষ্ণ আমাৰ হৃদয়ত জ্যোতিষ্মান হ'ব। এনেও ঈশ্বৰ কৃষ্ণ আছেই, কিন্তু জ্যোতিষ্মান নহয়, অৰ্থাৎ আত্মাৰ যিটো জ্যোতি, এই জ্যোতিটো চাৰিওফালে বিয়পি নপৰে, কাৰণ এই বস্তুবিলাকে আমাক আত্মাটোক আগুৰি ৰাখে। সেইকাৰণে মহাপুৰুষ মাধৱদেৱে ঘোষাশাস্ত্ৰত সুন্দৰভাৱে লিখিছে, অ আত্মা ঈশ্বৰ কলাগ প্ৰত্যক্ষে সততে পাই, নাপাই জানা তাংক অবিদ্যাত, অবিদ্যা নাখিলেলা
গো কৃষ্ণ কপায় যেন কণ্ঠলগ্ন বস্তু হাই খ্যাত। আমাৰ কণ্ঠত যেনেকৈ আমি মণি পিন্ধি থাকিলে আমি হাত দিলে লগ পাওঁ, ঠিক তেনেকৈ যেতিয়া অবিদ্যা নাশ হ'ব, সেই ছয় ৰিপু আৰু মায়া যেতিয়া উৰি যাব, আঁতৰি যাব, তেতিয়াই কৃষ্ণক হৃদয়ত দেখা পাব। আৰু কৃষ্ণকে দেখা পোৱাৰ আমি আগতো কৈছো একমাত্ৰ উপায় হৈছে আত্মবিশ্লেষণ। বৈদিক যুগত এগৰাকী শিক্ষাৰ্থী গুৰুগৃহত থাকি শিক্ষা গ্ৰহণ কৰাৰ পাছত গুৰু সন্তুষ্ট হৈ তেওঁক ক'লে যে মই তোমাক এটা অমূল্য ৰত্ন দিম, এই ৰত্নটোৰে তুমি এক মহৎ কাৰ্য সাধন কৰিব পাৰিবা। তেতিয়া তেখেতে শিষ্যজনক এখন দাপোন উলিয়াই ক'লে যে এই ৰত্নভাগ মই তোমাক দিছো, তুমি এই ৰত্নভাগ, এই দাপোন ভাগ যাৰ আগত নি পিনি দেখাই দিয়াৰ লগে লগে তেওঁৰ অন্তৰত যদি কিবা বেয়া ভাৱ আছে সি তোমাৰ সন্মুখত ধৰা দিব। তেওঁ খুব সন্তোষিত হৈ সেই দৰ্পণখন লৈ চাৰিওফালে ইজন মানুহৰ আগত দেখাই তেওঁ গম পায় যে মানুহৰ অন্তৰত বেয়া ভাৱ আছে। ইজনৰ আগত দেখাই তেওঁৰ আগত বেয়া ভাৱ আছে দেখিলে এদিন পিতৃ মাতৃক পৰীক্ষা কৰি চালে, দাপোনখন পিতৃ মাতৃৰ আগত দিলে, দেখিলে পিতৃ মাতৃৰ গাতো সেই বেয়া গুণবিলাক আছে, বেয়া ভাৱবিলাক আছে। বোলে গুৰুক দেখাই চাম, যিজনে মোক এই বস্তুভাগ দিছিলে মই তেওঁক দেখাই চাম। তেওঁৰ ওচৰলৈ গৈ দেখিলে যে এওঁৰ হৃদয়তো বেয়া ভাৱ আছে। তেতিয়া তেওঁ ক'লে যে মই আপোনাকতো খুব শুদ্ধ সত্য ব্যক্তি হিচাপে ভাবিছিলো, কিন্তু আপোনাৰ হৃদয়তো দেখোন বেয়া ভাৱ আছে। তেতিয়া গুৰুজনে হাঁহি মাৰি ক'লে যে সেই মোৰ পৰম প্ৰপন্ন শিষ্য, তুমি বাৰু কেতিয়াবা এই দৰ্পণখন, আইনাখন নিজৰ সন্মুখত আনি চাইছানে? হয়, শিষ্যজনে কোনোদিনাখনে সেই দৰ্পণখন নিজৰ সন্মুখলৈ আনি চোৱা নাই। যেতিয়া তেওঁ নিজৰ সন্মুখলৈ দৰ্পণখন আনি চালে, দেখিলে তেওঁৰ শৰীৰতো কুচুত কপট বেয়া ভাৱে সম্পূৰ্ণ আৱৰি আছে। ইয়াৰ পৰা আমি কি বুজিব পাৰো? ইয়াৰ পৰা আমি এইটোৱে বুজিব পাৰো যে আমি সদায় আনৰ দুখটো দেখো, আনৰ বেয়াটো আমি সদায় দেখো। যিদিনাখনে আমি নিজৰ বেয়াটো দেখিবলৈ পাম, জানিম, ধৰিম, সেইদিনাখনে ধৰিব ঈশ্বৰ প্ৰসন্ন হ'ব, অবিদ্যা নাশ হ'ব। পৃথিৱীত যদি আটাইতকৈ বেয়া কাম আছে, ডক্টৰ আব্ৰাহাম লিংকনে কৈছিল, যদি পৃথিৱীত আটাইতকৈ বেয়া কাম আছে আনক সমালোচনা কৰা, আৰু আটাইতকৈ যদি ভাল কাম আছে নিজক আত্মবিশ্লেষণৰ পথত আগুৱাই লৈ যোৱা। গতিকে এই নিজক বেয়া দেখা আৰু আনক ভাল দেখা, এইটো হৈছে মহাপুৰুষ গুৰুজনৰ ধৰ্ম। গুৰুজনে কি ক'লে? ইমানবিলাক শাস্ত্ৰ লিখিও, ধৰ্ম চৰ্চা কৰিও কৃষ্ণৰ কিংকৰ বুলি কৈছে, দাসৰো দাস বুলি কৈছে। আমি অকণমান জনাৰ পাছতে আমাৰ বুকুখন অকণমান ডাঠ হয়। ডাঠ হোৱাৰ লগে লগে আমি অহংকাৰত মত্ত হওঁ, আৰু যেতিয়াই আমি অহংকাৰত মত্ত হওঁ তেতিয়াই আচলতে ঈশ্বৰ আমাৰ পৰা আঁতৰি যায়। ইয়াকে কৈছে যে অহংকাৰ থাকিলেও পায়, অহংকাৰত আঁতৰিও যায়। অহংকাৰ থাকিলে কেনেকে পাব? যি অহংকাৰে ঈশ্বৰ কৃষ্ণক পোৱাৰ হাবিয়াস আৰু বহাই দিব। কোন ভাগে? অ তোমাক নাপাই হনো ৰাগবাৰ হে যাৰ, সেহিষে ভকতি যোগে চিন্দে অহংকাৰ।
ভক্তিযুক্ত যদি অহংকাৰ থাকে তেন্তে ঈশ্বৰক পাব। তেওঁ শ্ৰৱণ কীৰ্তনটো নিজৰ ধৰ্মৰ অধীন কৰি ল'ব লাগিব। আৰু যেতিয়া শ্ৰৱণ কীৰ্তনৰ ধৰ্ম অধীন কৰি নলয় তেন্তে প্ৰভুসকল আপুনি মই জগতৰ কোনোজনেও ঈশ্বৰ কৃষ্ণক পাব নোৱাৰো। ভাগৱতৰ মূল বস্তুটোৱে হৈছে যে আত্মমহাধৰ্ম এক নামেখে প্ৰখ্যাত শ্ৰৱণ মাত্ৰকে কৰে কৃষ্ণক সাক্ষাৎ কৰিবলৈ হ'লে, কৃষ্ণৰ ওচৰলৈ যাবলৈ হ'লে, তেওঁৰ সান্নিধ্য পাবলৈ হ'লে একমাত্ৰ উপায় হৈছে শ্ৰৱণ কৰা। পূৰ্বতেও আমি কোৱা হৈছে শ্ৰৱণ মানে কেৱল শুনাটোৱে নহয়, শ্ৰৱণ মানে আপুনি পৰীক্ষা দিবলৈ আগবঢ়াটো, পৰীক্ষাত উত্তীৰ্ণ হোৱাটো। ভগৱানে ভক্তৰ পৰীক্ষা লয়। আপুনি জীৱনত বহুত কষ্ট পাইছে, দুখ পাইছে, যান্ত্ৰণা পাইছে, এইটো ভকতৰ পৰীক্ষা। এই পৰীক্ষাত যদি আমি উত্তীৰ্ণ হ'ব পাৰিছো, সেই সময়ত যদি আমাৰ ধৈৰ্য আছে তেন্তে আমি পাছ হ'ব পাৰিম। আৰু যদি আমাৰ ধৈৰ্যটো নাই তেতিয়াহ'লে কেতিয়াও ঈশ্বৰক লগ পাব নোৱাৰো। শাস্ত্ৰই সেয়েহে কৈছে, যিটোজনে কৃষ্ণ কথা বিচাৰে সময় মনে, ধৈৰ্য ধৰি খনে কথা কয়, যত তীৰ্থ স্নান দান দেৱপিতৃ যজ্ঞ যাগ যোগাদিৰো ফলক পাৱই। গতিকে হে প্ৰভুসকল, শ্ৰৱণ কীৰ্তন যদি আমি ধৰ্মৰ কৰি লওঁ, মূল ধৰ্ম কৰি লওঁ, তেতিয়াহ'লে আমাক পূজা পাতল দান দক্ষিণা যাগ যজ্ঞ শ্ৰাদ্ধ পিণ্ড এইবিলাকৰ কোনো প্ৰয়োজন নাই। পূজা নমস্কাৰ ধ্যান সমস্ততে যশ কীৰ্তনতে আতি তুষ্ট সংত হৰি। এই যিমানবিলাক পূজা ধ্যান নমস্কাৰ যাগ যজ্ঞ দান ব্ৰত আছে, এইবিলাকতকৈ ঈশ্বৰৰ নাম শ্ৰেষ্ঠ। আৰু এইবিলাক আগত চলি থকাৰ হেতুকেহে মহাপুৰুষ গুৰুজন বস্তুৱে এই কথাবিলাকৰ ওপৰত সিদ্ধান্ত দি থৈ গৈছে যে এইবিলাকে তোমালোকক তাৰি দিব নোৱাৰে। একমাত্ৰ ভাগৱত শ্ৰৱণ ভকতৰ সংগহে তোমালোকক তাৰণৰ পথ মুকলি কৰি দিব। তৃতীয়তে যে স্ত্ৰী পুৰুষ আমি যি দেহ ধাৰণ কৰি আছো, এই দেহটো প্ৰকৃতি, একমাত্ৰ পুৰুষ হৈছে আত্মা। এই আত্মা প্ৰকৃতিৰ লগত সংযোগ হৈ আছে। পুৰুষ প্ৰকৃতি হৈবা একমতি, তেহে সিজিব শৰীৰ ভকতি। আমাৰ দেহটো আৰু আত্মাটো এক হ'ব লাগিব। আত্মাটোৱে যেতিয়া ঈশ্বৰৰ নাম বিচাৰিব, দেহত থকা ইন্দ্ৰিয়বিলাকো ঈশ্বৰৰ নামৰ অনুষ্ঠানলৈ যাব লাগিব, ভাগৱত অনুষ্ঠানলৈ আহিব লাগিব। কৰ্ণই ভাগৱত শ্ৰৱণৰ কথা চিন্তা কৰিব লাগিব। চকুৱে সমস্ততে ঈশ্বৰৰ ৰূপ দেখিব লাগিব। তেতিয়াহে পুৰুষ স্ত্ৰীৰ আমি যিটো পুৰুষ প্ৰকৃতিৰ যি তত্ত্ব, এই তত্ত্ব সমাহিত হ'ব। অন্যথা পুৰুষ প্ৰকৃতি কেৱল মাত্ৰ মতা আৰু মাইকীতে আবদ্ধ হৈ ৰ'ব। আমি জগতত পুৰুষ মাত্ৰ এজন আত্মা। কিয়নো কৃষ্ণক আত্মা বুলি কোৱা হৈছে? কৃষ্ণস্তু ভগৱান স্বয়ং। কৃষ্ণই ভগৱান